Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আজিৰ ভিডিওটিত আমি অসম চৰকাৰৰ পৰা ইস্যু হোৱা অসম চৰকাৰৰ যি বিদ্যালয় শিক্ষা বিভাগ আছে ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন এই বিভাগটোৰ পৰা ৰিলিজ হোৱা এখন নটিফিকেশন সম্পৰ্কে কিছু কথা আলোচনা কৰিম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব তো ইয়াত ওপৰত দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 06 এইখন নোটিস মই দেখিছিলো যদিও মই অকল ট্ৰান্সফাৰ নোটিস বুলি ভাবিছিলো কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট লিখা আছে আৰু সেই পইণ্টটো মোৰ চকু পৰাৰ কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো তো ভিডিওটো শেষলৈকে চাব ইয়াতে ওপৰত লিখা আছে দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ ইয়াত লিখা আছে ইন ইন্টাৰেষ্ট অফ পাব্লিক সাৰ্ভিস দ্যাট সাৰ্ভিস অফ এডিশনাল টিচাৰ ৰিক্ৰুটেড আন্ডাৰ Special equipment drive and regularized thereafter by government in the Department of School Education shall be benefited with the following. অর্থাৎ যিসকল শিক্ষয়িত্ৰীক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিয়মীয়াকৰণ কৰা হৈছে বা ৰেগুলাৰাইজেশ্যন কৰা হৈছে তেওঁলোকক তলত যি তিনিটা বেনিফিট আছে এই তিনিটা বেনিফিট তেওঁলোকক প্ৰদান কৰা হ'ব আৰু এইখিনি কথাই এই নোটিছখনৰ জৰিয়তে জনাব বিচৰা হৈছে তো নাম্বাৰ 1 কি বেনিফিট পাব past services of teachers shall be counted only for granting transfer under the Teacher Transfer Act আৰু এই নোটিছখনৰ মতে যিসকল আমাৰ ছাৰ বাইদেউ নতুনকৈ নিয়মীয়াকৰণ হৈছে তেওঁলোকৰ আগৰ যে কন্ট্ৰাকচুৱেল পিৰিয়ডৰ সাৰ্ভিস সেই সাৰ্ভিসৰ যিখিনি পিৰিয়ড কাউন্ট কৰা হ'ব কিহৰ কাৰণে only for granting transfer অৰ্থাৎ যেতিয়া আপোনালোকে ট্ৰান্সফাৰ এপ্লাই কৰিব আগৰ সাৰ্ভিস পিৰিয়ডটো কাউন্ট হ'ব নেক্সট the teachers regularized under the special equipment drive can avail the benefit of single transfer with post as nature and type of their post is different তাৰ পিছত যি সকল টিচাৰ্স ৰেগুলাৰাইজ কৰা হৈছে তেওঁলোকে সিঙ্গল ট্ৰান্সফাৰ অফ বেনিফিটটো লব পাৰিব আৰু তেওঁলোকৰ যি ক্যাটাগৰী পোষ্টত এপইন্টমেন্ট পাইছে বা যি জেনেকুৱা ধৰণৰ তেওঁলোকৰ পোষ্ট সেই মতে তেওঁলোকে সেই সেম পোষ্টত তেওঁলোকে সিঙ্গল ট্ৰান্সফাৰৰ সুবিধাটো লব পাৰিব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত দিয়া আছে that teachers regularized under the special equipment drive can become headmasters of LP and UP schools আৰু যিখিনি শিক্ষক আমাৰ LP স্কুল বা UP স্কুলত ৰেগুলাৰাইজ হৈছে নতুনকৈ তেওঁলোকে কি হ'ব পাৰিব আমাৰ LP স্কুল বা UP স্কুল বিলাকৰ হেডমাস্টাৰ্স বা প্ৰধান শিক্ষক হ'ব পাৰিব আৰু এই নোটিছখন যোৱা 29 তাৰিখে পাবলিশ হৈছিল আৰু হয়তো বহুতে পাইছে যি সকলে পোৱা নাই তেওঁলোকৰ কাৰণে এই নোটিছখন আজিৰ এই ভিডিওতে জৰিয়তে শেয়াৰ কৰি দিছো আৰু ইয়াত দেখিছেনে ডিজিটেলি সাইন বাই নাৰায়ণ কোৰ সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন তো এইখিনি হৈছে আমাৰ এইখন যিখন নোটিছ ওলাইছে ইয়াৰে মূল কথা আৰু ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট এটোৱে আছে যে ট্ৰান্সফাৰৰ কথাটো ইম্পৰ্টেন্ট তাৰ লগতে ইয়াত 3 নম্বৰ পইণ্ট যেটো আছে হেডমাস্টাৰ্স অফ LP স্কুল অৰ্থাৎ যি সকলে নিয়মীয়াকৰণ হৈছে তেওঁলোকে হেডমাস্টাৰো হ'ব পাৰিব এটো আগতে আমি পাইছো যদিও অফিচিয়ালি আৰু একবাৰ এই নোটিছখনৰ জৰিয়তে প্ৰকাশ পাইছে গতিকে এই তিনিটা বেনিফিট ইয়াতে উল্লেখ আছে গতিকে এই নোটিছখন যথেষ্ট গুৰুত্বপূৰ্ণ নোটিছ আশা কৰিছো আপোনালোকে এই ভিডিওটিৰ পৰা উপকৃত হৈছে তো নেক্সট ভিডিওত পুনৰ লগ পাম আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত